গভ শিক্ষণ মহাবিদ্যালয় নগাঁও and at present academic advisor of Hamek Rural College of Education. ইতিমধ্যে মই আপোনালোকৰ লগত আলোচনা কৰিছিলো কাৰিকুলাম পেপাৰখনৰ ওপৰত ফাউণ্ডেশ্যন অফ কাৰিকুলামৰ মই কিছুমান কথা আলোচনা কৰিছিলো তাৰ পিছত অৱশ্যে মই কেইদিনমান বিৰতি ললো আৰু বিৰতিৰ পিছত মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছো অন্য এখন পেপাৰ যিখন পেপাৰ আমাৰ বিএড সেকেন্ড ইয়াৰত অন্তৰ্ভুক্ত পেপাৰখনৰ নাম আছিল ইনক্লুশন ইন এডুকেশ্যন আৰু সেই পেপাৰখনৰ ওপৰত আজি মই আপোনালোকৰ লগত কিছু কথা আলোচনা কৰিম অৰ্থাৎ শিক্ষাত অন্তৰ্ভুক্তিকৰণ প্ৰথমতে আমি জানিব লাগে যে শিক্ষাত অন্তৰ্ভুক্তিকৰণ বুলি কওঁতে কি কোৱা গৈছে এই পেপাৰখনৰ আপোনালোকে জানে ইয়াৰ এখন হাফ পেপাৰ আৰু ইয়াত মাত্ৰ 4টা ইউনিট সন্নিবিষ্ট হৈ আছে তাৰে আমি আজি প্ৰথম ইউনিটটো আৰম্ভ কৰিব বিচাৰিছো প্ৰথম ইউনিটটোত যিখিনি কথা আছে সেই কথাখিনিৰ লগতে প্ৰথমতে আছে যে শিক্ষাত অন্তৰ্ভুক্তিকৰণ বুলি ক'লে আমি কি বুজি পাওঁ ইয়াৰ প্ৰিন্সিপল ইয়াৰ লক্ষ্য ইয়াৰ উদ্দেশ্য ইত্যাদিবিলাক কথা আমি ইয়াৰে কিছুকৈ এটাকে আলোচনা কৰি যাম প্ৰথমতে ক'ব বিচাৰিছো যে শিক্ষাত অন্তৰ্ভুক্তিকৰণ কি শিক্ষাত অন্তৰ্ভুক্তিকৰণ বুলি কওঁতে আমি এটা কথা জানিব লাগিব যে আমাৰ আজিকালি ছাত্ৰ ছাত্ৰীবিলাক বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আমি পাওঁ যেনে শাৰীৰিকভাৱে সক্ষম বা অক্ষম জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বহুত ধৰণৰ ছাত্ৰ ছাত্ৰী আমি পাওঁ সেই গোটেই ছাত্ৰ ছাত্ৰীখিনি যিমানখিনিলৈকে পৰা যায় একেটা ক্লাছৰুমত একেলগে বহুৱাই একেজন শিক্ষকৰ অধীনত ক্লাছ কৰিবলৈ দিব লাগে কিয় যাতে সেই ছাত্ৰ ছাত্ৰীখিনি যিখিনি ছাত্ৰ ছাত্ৰী শাৰীৰিকভাৱে দুৰ্বল হওক বা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে কিছু পিছপৰা হওক সেই সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে যাতে একেটা ক্লাছৰুমত একেলগে ক্লাছ কৰাৰ বিনিময়ত সকলোখিনিয়ে সম অধিকাৰ পায় আৰু সম ধৰণেৰে আটাইখিনি ছাত্ৰ ছাত্ৰী আগুৱাই যাব পাৰে আৰু সেই ধৰণে তেওঁলোকে সমাজখনক আগুৱাই লৈ যাব পাৰে এইটোৱে আছিল আচলতে ইনক্লুশন ইন এডুকেশ্যন অৰ্থাৎ শিক্ষাত অন্তৰ্ভুক্তিকৰণ যিটো বিষয় সেই বিষয়টো সন্নিবিষ্ট কৰাৰ মূল লক্ষ্য এতিয়া আমি ক'ব খুজিছো যে এই যে শিক্ষাত অন্তৰ্ভুক্তিকৰণ এই কথাখিনি কেনে ধৰণেৰে আগৰ পৰা বৰ্তমান সময়লৈকে আহিছে আসলতে আমাৰ আগতে এই কথাখিনি একেলগে দিয়াৰ কথা ইমান ধৰণেৰে আলোচনা হোৱা নাছিল 1964 আপোনালোকে জানে যে অন দ্যাট টাইম কুঠাৰী কমিছন আপোনালোকে পাইছে সেই কুঠাৰী কমিছন যেতিয়া হৈছিল 1964 চনত সেই কুঠাৰী কমিছনে পৰামৰ্শ দিছিল যাতে আমাৰ এই সকলোখিনি ছাত্ৰ ছাত্ৰী একেটা ক্লাছৰুমতে বহি একেলগে যাব পাৰে তাৰ কাৰণে তেওঁলোকৰ এটা পৰামৰ্শ আছিল ইয়াৰ পিছতে তেওঁলোকৰ পৰামৰ্শখিনি গ্ৰহণযোগ্যভাৱে গ্ৰহণ কৰিছিল 1968 যিখন পলিচি আছিল এডুকেশ্যন পলিচি সেই এডুকেশ্যন পলিচিয়ে তেওঁলোকৰ 64 কুঠাৰী আয়োগৰ যিখিনি পৰামৰ্শ এই পৰামৰ্শখিনি গ্ৰহণ কৰি পুনৰ তেওঁলোকে একেখিনি কথাকে পৰামৰ্শ দিলে কিন্তু তাৰ পিছত আমাৰ যেটো পলিচিখিনি আৰম্ভ হোৱা নাছিল গতিকে 1986 চনত যিখন নিউ এডুকেশ্যন পলিচি হ'ল সেই নিউ এডুকেশ্যন পলিচিয়ে যিখিনি কথা 68 ত পৰামৰ্শ আহিছিল এবাউট ইনক্লুশন ইন এডুকেশ্যন সেই কথাখিনিকে পুনৰ বিবেচনা কৰিলে আৰু পুনৰ তেওঁলোকে সেইখিনি কথা হ'ব লাগে বুলি বিবেচনা কৰি পৰামৰ্শ আগবঢ়ায় আৰু সেই কথাখিনিকে পুনৰীক্ষণ কৰিলে 1992 চনত আৰু সেই 1992 চনত আমাৰ যিখিনি পলিচিৰ আমাৰ কমিটিৰ মেম্বাৰ তেওঁলোকে সেই কথাখিনিকে গ্ৰহণযোগ্য হ'ব লাগে বুলি আৰু তাৰ কাৰণে এখন কাৰিকুলাম হ'ব লাগে তাৰ কাৰণে শিক্ষকসকলক ট্ৰেইনিং দিব লাগে এনে ধৰণৰ কিছু পৰামৰ্শ আগবঢ়াই এই যেটো ইনক্লুশন ইন এডুকেশ্যন তাত এটা অনুমোদনৰ বাবে আগবঢ়াই দিয়ে আৰু সেই অনুমোদন যিখিনি আগবঢ়াই দিছিল সেই অনুমোদিত আবেদনখিনি আমাৰ এনচিআৰটিয়ে যেতিয়া স্কুলৰ কাৰণে পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল সেই 2000 চনত এনচিআৰটিয়ে তাৰ ওপৰত আমাৰ কাৰিকুলামত কিছু বস্তু সন্নিবিষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু লাহে লাহে
সেই 2000 চনৰ NCERTৰ যিবিলাক কাৰিকুলাম প্ৰস্তুত হৈছিলে পাঠ্যপুথিৰ কাৰণে যি ধৰণৰ ট্ৰেইনিং বা যি ধৰণৰ নিয়ম নীতি অৱলম্বন কৰা হৈছিল সেই সকলোখিনি নিয়ম নীতিৰ মাজত ইনক্লুজন এডুকেশ্যনৰ ওপৰত আলোচনা কৰিবৰ কাৰণে পাঠ্যপুথিত সন্নিৱিষ্ট কৰিবৰ কাৰণে তেওঁলোকে পৰামৰ্শ আগবঢ়ায় আৰু লগে লগে শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্যবিলাকৰ ক্ষেত্ৰত তেওঁলোকে অধিক গুৰুত্ব দিবলৈ ল'লে সেই শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত আমাৰ শাৰীৰিকভাৱে দুৰ্বল হওক বা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক একেটা ক্লাছৰুমত বহুৱাই লৈ কেনেকৈ শিক্ষকজনে ক্লাছৰুমত ক্লাছ কৰিব তাৰ ওপৰত বিবেচনা কৰি বিভিন্ন ধৰণৰ ট্ৰেইনিং হওক বিভিন্ন ধৰণৰ নিয়ম নীতি হওক এইখিনিৰ ওপৰত তেওঁলোকে গুৰুত্ব দি আমাৰ বৰ্তমান সময়ত একেটা ক্লাছৰুমৰ ভিতৰত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থাটো হাতত লৈ গৈ থকা দেখা গৈছে ক্লিয়াৰ ষ্টুডেণ্ট এতিয়া আমি ক'ব খুজিছো যে আমি কিয়নো এই ইনক্লুজন ইন এডুকেশ্যন অৰ্থাৎ শিক্ষাত অন্তৰ্ভুক্তিকৰণ ব্যৱস্থাটো হাতত লৈছো এইটো নকৰিলেনো কি হ'লহেঁতেন কাৰণ আগতেও হোৱা নাছিল কিন্তু এতিয়া এই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে এইটো কাৰণে যাতে সেই পিছপৰা ছাত্ৰ ছাত্ৰীখিনিয়ে অন্তৰত আঘাত নাপাওঁ সেই পিছপৰা ছাত্ৰ ছাত্ৰীখিনি সমানে আগবাঢ়ি যাওক আমি যিমান পাৰোঁ সুবিধা দি তেওঁলোকক অগ্ৰাধিকাৰ মানে এইটো মই কোৱা নাই যে অন্যতকৈ অগ্ৰাধিকাৰ সম অগ্ৰাধিকাৰ দি তেওঁলোকক যাতে তেওঁলোকেও আমাৰ সমাজখনৰ উন্নতিৰ কাৰণে সমানে তেওঁলোকে ছাপোৰ্ট দিব পাৰে সমানে তেওঁলোকে সহযোগ কৰিব পাৰে তাৰ কাৰণে চিন্তা চৰ্চা কৰিহে এই অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থাটো কৰা হৈছে মাই ডিয়াৰ ষ্টুডেণ্টছ এটা কথা মনত ৰাখিব লাগিব যে আমি যেহেতু অন্তৰ্ভুক্তিকৰণৰ কথা কৈছো গতিকে আমি সেই অন্তৰ্ভুক্তিকৰণ কৰিবলৈ যাওঁতে সেই পিছপৰা ছাত্ৰ ছাত্ৰীখিনিয়ে হওক বা দুৰ্বল শাৰীৰিকভাৱে বা মানসিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীখিনিয়ে হওক তেওঁলোকক কিন্তু আমি অন্তৰত দুখ লগাকৈ বা তেওঁলোকে বেয়া পোৱা কথা তেওঁলোকৰ যিখিনি আশা কৰে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাখিনি একেটা ক্লাছৰুমত বহুৱাই লৈ আমি যদি তেওঁলোকক সেইখিনি দিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু তেওঁলোক আগবাঢ়ি যাব বুলি আপোনালোকে ক'ব নোৱাৰে গতিকে আমাৰ কথা হ'ল যে তেওঁলোকক যদি আমি ক্লাছৰুমৰ ভিতৰত বহাইছোঁ তেওঁলোকৰ প্ৰত্যেকৰ কাৰণে যিখিনি প্ৰয়োজনীয় তেওঁলোকৰ ব্যৱস্থা লাগে তেওঁলোকৰ প্ৰণালী লাগে সেই সকলোখিনি কিন্তু তেওঁলোকলৈ আমি আগবঢ়াই দিব লাগিব তেওঁলোকক সকলো সুবিধা দিব লাগিব তেতিয়াহে তেওঁলোকৰ পৰা আমি আশা কৰিম যাতে আমাৰ অন্যান্য ছাত্ৰ ছাত্ৰীখিনিৰ দৰে তেওঁলোকো সমানে আগবাঢ়ি যায় ক্লিয়াৰ ষ্টুডেণ্ট এই অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ মূল নীতি হ'ল সকলো শিশুক সম অধিকাৰ দি সমভাৱেৰে অৰ্থাৎ অন্যান্য ছাত্ৰ ছাত্ৰীৰ লগত সমভাৱেৰে তেওঁলোকক আগুৱাই লৈ যোৱা এইটোৱে হ'ল আমাৰ শিক্ষাত অন্তৰ্ভুক্তিকৰণৰ মূল প্ৰিন্সিপল এতিয়া আমি ক'ব খুজিছো ইয়াৰ লক্ষ্যবিলাক কি প্ৰথম লক্ষ্য হ'ল শিশুৰ সৃজনীশীল প্ৰতিভাবিলাকৰ বিকাশ ঘটোৱা এতিয়া সৃজনীশীল প্ৰতিভা বুলি কওঁতে মাই ডিয়াৰ ষ্টুডেণ্টছ আমি জানো কোনবিলাকক সৃজনীশীল প্ৰতিভা বুলি কয় অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নাচ গান ছবি অঁকা কথা কোৱা ইত্যাদিবিলাক তেওঁলোকৰ একোটা প্ৰতিভা সেই প্ৰতিভাবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত থাকিব পাৰে গতিকে আমি কি কৰিব লাগে যে সেই প্ৰথমতে যিখিনি আমি ইনক্লুচিভ ষ্টুডেণ্ট বুলি কৈছোঁ অৰ্থাৎ অন্তৰ্ভুক্তিকৰণ কৰিছোঁ অন্তৰ্ভুক্তিকৰণ আমি কাক কৰিছোঁ আমি আপোনালোকক কৈছোঁ যে আমি কাক অন্তৰ্ভুক্তি কৰিছোঁ যিবিলাক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পিছপৰা বা শাৰীৰিক বা মানসিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী এতিয়া তেওঁলোকৰ মাজত কিছু ছাত্ৰ ছাত্ৰী এনেধৰণৰ ওলায় যিবোৰ ছাত্ৰ ছাত্ৰীৰ হয়তো পঢ়া শুনা অকণমান কমি থাকিব পাৰে অন্যান্য সৃজনীশীল প্ৰতিভাবিলাক অৰ্থাৎ ক্ৰিয়েটিভ এক্টিভিটি তেওঁলোকৰ ব্ৰেইনত আছে গতিকে তেওঁলোকৰ যিবিলাক ক্ৰিয়েটিভিটি ৱৰ্ক তেওঁলোকৰ যিবিলাক সৃজনীশীল প্ৰতিভা সেই প্ৰতিভাখিনিক আমি বিকাশ ঘটাবলৈ প্ৰথমতে চেষ্টা কৰিব লাগে এবাৰ আমি ক'ব খুজিছোঁ যে সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুসাৰে তেওঁলোকৰ সেই অভাৱবোৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে মই এটা উদাহৰণৰ সৈতে ক'ব খুজিছোঁ যে সকলো ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ যিবোৰ প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাটো যদি পূৰণ কৰিবলগীয়া হয় এতিয়া আছে এজন ষ্টুডেণ্টে ভাল ধৰণে খোজকাঢ়িব পৰা নাই
এতিয়া সেই ষ্টুডেণ্টজন খোজকাঢ়িব নোৱাৰাৰ কাৰণে তেওঁক আমি ছাপোৰ্ট দিবলৈ হ'লে আমি তেওঁক এখন ৱাকাৰ দিব লাগিব গতিকে তেওঁক সেই ৱাকাৰখন দিলেহে তেওঁ ক্লাছৰুমলৈ আহিব পাৰিব বা কোনোবা এটা ষ্টুডেণ্টৰ হিয়াৰিং ইম্পেয়াৰমেণ্ট আছে তেওঁক আমি কি কৰিব লাগে যাতে তেওঁ ভাল ধৰণে শুনে তেওঁক আমি এনেকুৱা নহয় যে ফাৰ্ষ্ট বেঞ্চত বহুৱাই দিলেই তেওঁ ভাল ধৰণে সব কথা শুনিব সেইটো নহ'বও পাৰে গতিকে তেওঁৰ যিটো শুনিবৰ কাৰণে যন্ত্ৰৰ প্ৰয়োজন হয় সেই যন্ত্ৰটো তেওঁক পাৰিলে আমি প্ৰভাইড কৰিব লাগে তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীৰ যিটো নিডছ আছে সেই নিডছটো ফুলফিল হ'ব আৰু সেই নিডছটো পালেহে তেওঁ অন্যান্য ছাত্ৰ ছাত্ৰীৰ লগত সমানে আগবাঢ়ি যাব পাৰিব ক্লিয়াৰ ইয়াৰ পিছতে আমি ক'ব বিচাৰিছো আমি কি কৰিব লাগে যে সেই ছাত্ৰ ছাত্ৰীবিলাকক যাতে তেওঁলোকৰ নৈতিক চৰিত্ৰ হওক আধ্যাত্মিক হওক বা তেওঁলোকৰ যিবোৰ ব্যক্তিত্ব পাৰ্চনেলিটি সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগে আমি এতিয়া সেইখিনিৰ কাৰণে গুৰুত্ব কেনেকৈ দিম যে তেওঁলোকে ডাঙৰক উদাহৰণস্বৰূপে কৈছোঁ তেওঁলোকে ডাঙৰক সন্মান কৰিব লাগে তেওঁলোকে শিক্ষক এজনক ৰেচপেক্ট কেনেধৰণে দিব লাগে সেই কথাখিনি জানিব লাগে বা তেওঁলোকে এই যে আমি স্কুলত মৰ্ণিং প্ৰেয়াৰটো কৰোঁ সেই প্ৰেয়াৰটোত তেওঁলোকে সহযোগ কৰিব লাগে আৰু সেই প্ৰেয়াৰটোৰ পৰানো কেনেকৈ আধ্যাত্মিকতা আমাৰ অন্তৰত আহে সেই কথাখিনি তেওঁলোকৰ বোধগম্য কৰোৱাব লাগে ইত্যাদি যিবোৰ বা তেওঁলোকৰ নিজস্ব যিটো পাৰ্চনেলিটি ইজনৰ লগত সিজন কেনেকৈ মিলি থাকে কেনেকৈ তেওঁলোক আগুৱাই যাব লাগে এই গোটেই কথাখিনি আমি তেওঁলোকক শিকাই লৈ তেওঁলোকক আমাৰ অন্যান্য ছাত্ৰ ছাত্ৰীৰ লগত সমানে আগুৱাই লৈ অনাটোৱে আমাৰ এই ইনক্লুচিভ এডুকেশ্যন অৰ্থাৎ শিক্ষাত অন্তৰ্ভুক্তিকৰণৰ এটা লক্ষ্য ইয়াৰ পিছত ক'ব কৈছোঁ যে সেই পিছপৰাই হওক বা শাৰীৰিকভাৱে বা মানসিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীবিলাকেই হওক তেওঁলোকক সাধাৰণতে কি হয় পৰিয়ালটোৱে যথেষ্ট মৰম কৰে বা আদৰ কৰে বা এনেধৰণে সমাজেও তেওঁলোকক আদৰ কৰে যিয়েই নহওক তেওঁলোকৰ কি হ'ল তেনেধৰণে কৰোঁতে পৰিয়ালটোৰ প্ৰতি হয়তো তেওঁলোকৰ দায়িত্ববোধ বা কৰ্তব্য কি আছে এই কথাখিনি তেওঁলোকে সিমান উপলব্ধি কৰিব নোৱাৰে তেওঁলোক যেতিয়া আমাৰ সম অধিকাৰ লৈ সমানে একেটা ক্লাছৰুমত হ'ব সেই ক্লাছৰুমটোত আমাৰ শিক্ষকজনে কেনেকৈ তেওঁলোকে গৈ পৰিয়ালটোৰ লগত মিলি থাকিব কেনেকৈ পৰিয়ালৰ কাৰণে তেওঁ এটা ছাপোৰ্ট হ'ব এই কথাখিনি কিন্তু আমাৰ শিকাই বুজাই দিয়াটো এই শিক্ষাত অন্তৰ্ভুক্তিকৰণৰ এটা লক্ষ্য তেওঁলোকে পৰিয়ালটোক পোহপাল দিবৰ কাৰণে কি কৰিব পাৰিব তেওঁলোকৰ সামৰ্থ্য অনুযায়ী খাদ্য অনুযায়ী আৰু পৰিয়ালটোৰ লগত কেনেধৰণে চলিলে পৰিয়ালটো আগবাঢ়ি যাব পাৰিব এই কথাখিনি তেওঁলোকক শিকাব লাগে কাৰণ সেই পৰিয়ালটো হ'ল এখন সমাজৰ এটা অংশ গতিকে পৰিয়ালটো আগবাঢ়ি যোৱা মানে সমাজখন আগবাঢ়ি যোৱা প্ৰত্যেকটো শিশুৰে এটা পৰিয়াল আছে আৰু সেই পৰিয়ালটো ভাল হৈ যোৱাৰ লগে লগে সেই প্ৰতিটো পৰিয়ালৰ পৰাই সমাজখন আগবাঢ়ি যাব ক্লিয়াৰ ষ্টুডেণ্ট এবাৰ আহিছোঁ আন এটা লক্ষ্য যে বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰোৱাব লাগে বৃত্তিমূলক শিক্ষা অৰ্থাৎ ভকেশ্যনেল আমি বৃত্তিমূলক শিক্ষাত আমি জানো যে এটা ল'ৰা ছোৱালী যদি অকণমান দেখিছোঁ যে সেই শাৰীৰিকভাৱে দুৰ্বল বা মানসিকভাৱে দুৰ্বল বা যিয়েই নহওক তাৰ যেনেকৈ আমি অকণমান আগত কৈছিলোঁ যে তেওঁৰ ক্ৰিয়েটিভিটি আছে তেওঁৰ প্ৰতিভা সৃজনীশীল প্ৰতিভা আছে সৃজনীশীল প্ৰতিভাবিলাক ফাইণ্ড আউট কৰি এটা ল'ৰা ছোৱালীয়ে যদি ছবি আঁকি ভাল পায় তাক ছবি অঁকাৰ জৰিয়তে তাক আগবঢ়াই লৈ যাবলৈ এটাই যদি গান গাই ভাল পায় তাক গানৰ জৰিয়তে আগবঢ়াই লৈ যোৱাটো যেনেকৈ আমি কৈছিলোঁ তাৰ প্ৰতিভাখিনি বিকাশ কৰাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে ঠিক একেধৰণে তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ মাজত যদি কোনোবা অকণমান ছায়েন্স বেকগ্ৰাউণ্ডত ভাল তাক যদি আমি ভালকৈ লৈ যাওঁ সি হয়তো কাইলৈ ছায়েন্স বেকগ্ৰাউণ্ডত ইঞ্জিনিয়াৰিং পঢ়িব যাব পাৰে বা ডাক্তৰ পঢ়িবলৈ যাব পাৰে বা এগ্ৰিকালচাৰ পঢ়িবলৈ যাব পাৰে বা ইত্যাদি অন্যান্য তেনেধৰণৰ বিষয় পঢ়ি তেওঁলোক আগুৱাই যাব পাৰে তেতিয়াহ'লে আমি তেওঁলোকক সেই লাইনত লৈ যাব লাগে কিন্তু এইটো নহয় যে এটা ষ্টুডেণ্টৰ ছায়েন্সৰ প্ৰতি গুৰুত্ব নাই মই তাক জোৰ কৰি ছায়েন্স পঢ়ুৱাই দি তাক মই ব্ৰেক কৰাই দিম সেইটো মোৰ শিক্ষক হিচাপে উদ্দেশ্য হ'ব নালাগে তাৰ যিখিনি প্ৰতিভা আছে তাৰ যিখিনি বৃত্তিমূলক তাৰ ব্ৰেইনত তাৰ যিখিনি বৃত্তিমূলক শিক্ষা আছে সেই বৃত্তিমূলক শিক্ষাখিনি ফাইণ্ড আউট কৰি তাক বিচাৰি উলিয়াই মই সেই লাইনত সেই সকল ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়া সেই গোটেই ছাত্ৰ ছাত্ৰীখিনি আমাৰ অন্যান্য ছাত্ৰ ছাত্ৰীৰ লগত সমানে আগুৱাই যাব পাৰিব মাই ডিয়াৰ ষ্টুডেণ্টছ মই আজিৰ ক্লাছত আপোনালোকক ক'ব
ক'ব খুজিলোঁ যে শিক্ষাত অন্তৰ্ভুক্তিকৰণনো কি, কেনেকৈ এই শিক্ষাত অন্তৰ্ভুক্তিকৰণৰ কথা চিন্তা কৰা হৈছিল বা ইয়াক কিয় আমি শিক্ষাত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থাটো আমি পাঠ্যক্ৰমলৈ লৈ আহিলোঁ বা আমি কিয় ইয়াক ল'ব লাগে, ইয়াৰ কিনো অবজেক্টিভছ আছিল, ইয়াৰ কিনো উদ্দেশ্য বা কিনো লক্ষ্য আছিল, এই কথাখিনি আজিৰ ক্লাছটোত আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পিছত আমি ইয়াৰ পিছৰ যিখিনি কথা আছে অৰ্থাৎ ইয়াৰ প্ৰিন্সিপলবিলাক বা ইয়াৰ যিবোৰ ডাইভাৰ্ছ নিডছ, প্ৰত্যেক ষ্টুডেণ্টৰ কাৰণে আমি কেনেধৰণেৰে বেলেগ বেলেগ আমি প্ৰয়োজনীয়তা পূৰণ কৰিম, এই গোটেই কথাখিনি আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম। আজিৰ ক্লাছটো মই ইমানতে সামৰিছোঁ। মই আশা ৰাখিছোঁ মই যিখিনি কথা কৈছোঁ এই কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে, নুবুজিলেও কথা নাই। মই একদম আগৰ পৰাই আপোনালোকক কৈ আছোঁ যে মোৰ কমেণ্ট বক্স খোলা ৰাখিম। আপোনালোকৰ কিবা যদি ডাউট থাকে এই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ আপোনালোকে মোলৈ লিখিব, মই আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম। ধন্যবাদ, নমস্কাৰ।